নমস্কাৰ সকলোকে। আজি মই মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ মোৰ ঘৰতে হোৱা ছটৰ ওপৰত টাবত হোৱা শেৱালি ফুলডাল লৈ। শেৱালি ফুলৰ ঠাণ্ডাৰ যিটো সুবাস চবেই সকলোৱে ভাল পায়। চ' মই টাবত হোৱাৰ কাৰণে ইয়াৰ এটা এটা ফুলো মই পেলাই দিয়া নাই। এয়া শুকাই থোৱা শেৱালি ফুল অকণমান লৈছোঁ আৰু ভালকৈ ধুই পেলাই ইয়াৰ পানীখিনি গুচি যাবলৈ দিলোঁ। এয়া কেৰাহীত মাছৰ মূৰ কেইটামান টুকুৰা টুকুৰকৈ কাটি ভাজি লৈছোঁ। মাছৰ মূৰ আৰু শেৱালি ফুলৰ কম্বিনেশ্যনটো মোৰ খুবেই ভাল লাগে। এয়া মাছৰ মূৰকেইটা নিমখ হালধি দি পেলাই ভাজি লৈছোঁ আৰু ভজা হোৱাত সেই ভজা তেলখিনিতে অকণমান পিঁয়াজ, আদা আৰু নহৰু পেষ্ট দিছোঁ, নিমখ আৰু হালধি গুড়ি আৰু লগতে জিৰা ধনিয়া গুড়িও আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। এয়া সকলোখিনি মছলা ভালকৈ দিয়া হোৱাৰ পিছত এয়া মই টুকুৰা টুকুৰকৈ কাটি থোৱা বেঙেনাখিনি দিছোঁ। বেঙেনা মোৰ খুবেই প্ৰিয়। সকলোতে অকণমান বেঙেনা মানে এনেকুৱা ক্ষেত্ৰত অকণমান বেঙেনা হ'লে মই আৰু ভাল পাওঁ। গ্ৰেভিটো আৰু ভাল হোৱা যেন লাগে। এয়া যেতিয়া বেঙেনাখিনি যেতিয়া আধা সিজা হৈ গৈছে, অলমষ্ট ডান, এতিয়া মই দিবলৈ ৰেডি হৈ গৈছোঁ ভাজি থোৱা মাছৰ মূৰকেইটা। লগতে টাবতে হোৱা জলকীয়া কেইটামান ফালি ফালি দিছোঁ। আৰু এয়া মাছৰ মূৰকেইটা দেখিছেনে? দিয়াৰ লগে লগে কেনেকুৱা লাগিছে? সকলোখিনি যেন মিলি গৈছে। আৰু এয়া টাবতে হোৱা মই ধনিয়া পাতটো কাটি লৈছোঁ আৰু এয়া গৰম গৰম ভাতৰ লগত দিবলৈ মাছৰ মূৰ, বেঙেনা আৰু শেৱালি ফুলৰ মোৰ তৰকাৰীবিধ ৰেডি হৈ গ'ল।